মা হিলাচোন কথা একেবাৰে কিবা হৈ গ'ল। ৰ'ব ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। আজি মা মই আৰু বা মামাহঁতৰ ঘৰলৈ যাম। ৰাতিপুৱা মায়ে এফালে গাখীৰ খীৰাই আছে, ময়ো উঠি পেলাই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পেলাই ভাবিলোঁ অলপমান কামত সহায় কৰি দিওঁ, মানে নহ'লে অলৰেডি দেৰি হৈছে আৰু দেৰি হ'ব। চ' গতিকে চাহকাপ খাই, চাহ অলৰেডি বনোৱা আছিলে, মই জাষ্ট গৰম কৰিলোঁ। জাষ্ট মাহঁতে খাই উঠিছিলে। অলপমান গ্ৰীণ টি খালোঁ। গ্ৰীণ টি খাই ভাবিলোঁ কি ৰাতিৰ ভাত আছিলে, ফ্ৰাইড ৰাইজে বনাই দিম মোৰ কাৰণে, আৰু মায়ে যদি খাই খাব আৰু দেউতাই জলপান খাব। গতিকে মই ফ্ৰাইড ৰাইচ বনালোঁ। তাতে বহুত বিশেষ একো নাছিলে। গাজৰ আছিলে, গাজৰকে দিলোঁ। পিঁয়াজ আৰু এনেকৈ জলকীয়া দি অলপ কণী দি পেলাই ভাজি খাই বৈ ৰেডি হৈছোঁ যাবলৈ। 8:30 যোৱা কথা আছিলে আৰু এতিয়া হৈছে 9:40 আৰু এতিয়াহে আমি যাব ওলাইছোঁ। গাড়ীখন ওলাওঁতে অলপমান অসুবিধা হয়, মানে অলপমান আগুৱা পিছা কৰি ওলাব লাগে, যিহেতু আগফালে মণিকুট আৰু পিছফালে ঘৰটোৰ মাজৰ ডিষ্টেঞ্চটো অলপমান কম হয়। গতিকে উলিয়াওঁতে এনেকৈ উলিয়াব লাগে। বাৰু যি কি নহওক, এইফালে মায়ে পানী বটলটো আনি মোৰ সন্মুখৰ ফালে দিছে, জানে মই মানে গাড়ী চলাই থাকোঁতে পানী খাই থাকোঁ। আৰু গোটেইখিনি লাগতিয়াল বস্তু লৈ আমি যাবলৈ আৰম্ভ কৰিলোঁ। 3 ঘণ্টা জাৰ্ণি। আৰু যিহেতু মই গাড়ী চলাই আছোঁ, মাক কৈছোঁ যে আজি তুমি অলপমান মোবাইলটো ধৰি পেলাই মোক অলপমান কেমেৰাটো মানে ভিডিঅ'টো কৰি দিয়াচোন, অকণমান চেষ্টা কৰা। তো সেইফালে মায়ে চেষ্টা কৰিছে। গাল চাল ৰঙা হৈ গৈছে গা। হিলাচোন কথা একেবাৰে কিবা হৈ গৈছে। মনটো ভাল থাকিলে মানে মাৰ লগত যাত্ৰা কৰি বা ঘৰত টাইম স্পেণ্ড কৰি ভাল লাগে, এনেকৈ হাঁহি ফূৰ্তি কৰি থাকে। আৰু এইফালে ছিট বেল্টটো লগাব দিলেও অশান্তি পায়, মানে কিবা মানে হেঁচা মাৰি ধৰা নিচিনা পায় বোলে। কিন্তু উপায় নাই, ছেফটি ফাৰ্ষ্ট। তো ছিট বেল্টটো লগাই ল'লে আৰু আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ অলৰেডি। আধা বাটতে বাক উঠাই ল'ম, এতিয়া বা নাই ঘৰত বৰ্তমান। আপোনালোকে চাই যাওক। আৰু এতিয়া আমি আহি পালোঁ জাগিৰোড পোৱাৰ পিছতে টায়াৰ প্ৰেছাৰটো চেক কৰি লৈছোঁ, যিহেতু বহুত দূৰ যাবলগীয়া আছে। আৰু এতিয়া পালোঁ আমি যোৰাবাট পাই ভাবিলোঁ গাড়ীখনত ইয়াতে 9 মাইলত তেলটো ভৰাই লওঁ, ইয়াতে তেলৰ দামটো অলপমান কম হয়। গতিকে ইয়াতে তেলটো ভৰাই আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মাজতে বাকো উঠাই ল'লোঁ, ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া আমি পালোঁ শৰাইঘাট ব্ৰিজ আৰু পাণ্ডু দলং বুলি কৈছিলোঁ সৰুতে যেতিয়া আমি মামাহঁতৰ ঘৰত আহিছিলোঁ। আৰু আপুনি যদি চিধা যায় তেতিয়া যাব পাৰে নলবাৰী, বাইহাটা চাৰিআলিৰ পৰা আকৌ ৰাইটত মঙলদৈ ফালে যাব পাৰে। লেফ্টত আমি আহিছোঁ, এইফালে হাজো আৰু শুৱালকুছি যায়। এতিয়া আমি লৈ লৈছোঁ অলপমান ফল মূল লৈ লৈছোঁ, আৰু ফল মূল লোৱাৰ পিছতে আমি এইখিনি জেগা পাইছোঁ। এই জেগাখিনিৰ নামটো মই সঠিককৈ নাজানো, কিন্তু ভিউটো ভাল লাগে, ছাইডত ব্ৰহ্মপুত্ৰখন দেখিবলৈ পায়। যিহেতু মই গাড়ী চলাই আছোঁ গতিকে ভালকৈ দেখুৱাব পৰা নাই। আৰু এতিয়া এইখিনিতে এখন পাৰ্ক এখন আছে, বহুতে জানে, চিনি পায়। শৰাইঘাট ৰণ স্মৃতি উদ্যান বুলি এখন পাৰ্ক এখন আছে। আৰু এইখন পাৰ হোৱাৰ লগতে বিখ্যাত গণেশ মন্দিৰটো আছে। এইফালৰ যিখিনি মানুহ লোৱাৰ আছামৰ আৰু যোনে এইফালেদি অহা যোৱা কৰে তেওঁলোকে এই গণেশ মন্দিৰৰ ভাগৰ বিষয়ে ভালকৈ জানে। আৰু এতিয়া আমি সোমালোঁ এখন হোটেলত। এইখন হোটেলত একচুৱেলি চিঙৰাটো বহুত বেছি ভাল পায়, গতিকে আমি গ'লে প্ৰায় এইখনৰ পৰাই চিঙৰা লওঁ। আৰু এইফালে মায়ে চিঙৰা খাবলৈ আৰম্ভ কৰি দিছে গাড়ীৰ ভিতৰতে। জাৰ্ণি কৰিলে বোলে কিবা নহয় কিবা খাই থাকিব মন যায়, আৰু আমাৰ লগত আহিলে সেইকাৰণে ভাল পায়, য'তে ত'তে যেতিয়া তেতিয়া ৰখাই দিওঁ মানে কোৱাৰ লগে লগে। আৰু এতিয়া আহি পালোঁ আমি বিখ্যাত লখিমী ৰেষ্টুৰেণ্ট, শিঙিমাৰীত আছে, হোটেল হয়। আৰু ইয়াতে মানে আমি এতিয়া সোমাইছোঁ কেলৈ, ইয়াতে মিঠাইটো ভাল পায়, ইয়াতে মিঠাই ল'বলৈ সোমাইছোঁ। আৰু ইয়াতে সোমালে কিবা নহয় কিবা খাওঁ খাওঁ লাগিয়ে থাকে। এইফালে পৰঠা বনাই আছে লেফ্ট হেণ্ড ছাইডত, গোন্ধটোতে খাওঁ খাওঁ লাগিছে, কিন্তু এতিয়া নাখাওঁ বাৰু, কাৰণ এতিয়া খালে ভাত খাব নোৱাৰিম। ইয়াতে বহুত বেছি ভিৰ হয়। আমি ৰিটাৰ্ণ হ'লেও ইয়াতে চাহ খাওঁ, বা গ'লেও যদি সময় থাকে তেতিয়াহ'লে ইয়াতে চাহকাপ খাই যাওঁ। নিমখ বেছি আৰু ঢেলাও চালটো দিয়া নাই। লখিমীৰ চিঙৰা আৰু আগৰখনৰ চিঙৰাৰ কম্পেৰিজন চলি আছে। লখিমীৰ চিঙৰাটো বোলে ভাল নহয়। বাৰু এতিয়া আমি আহি সোমালোঁ বস্ত্ৰনগৰী শুৱালকুছি, আৰু অলপমান গৈয়ে মানে 6-7 কিলোমিটাৰ গৈ আমি আহি পালোঁ আমাৰ মামাহঁতৰ ঘৰত। আৰু আহি পোৱাৰ পিছত এই গছজোপালৈ চকু পৰিলে। এই গছজোপা কি হয় আপোনালোকে জনাবচোন, বিহুত প্ৰয়োজন হয়। আৰু এইফালে মামাই আমাৰ কাৰণে নেমু ছিঙিবলৈ আৰম্ভ কৰি দিলে। ভাত হ'ল, তাৰ আগতে পুৰি খাইছিলোঁ বাৰু, সেইখিনি ভিডিঅ' কৰা নহ'ল। গোটেইখিনি মিলি ভাত পানী খালোঁ আৰু এনেকৈ ফটো তুলিলোঁ।
ফটোটি আমি আহিব লৈছোঁ মানে বহুত বেছি বতাহ ধুমুহা আহিছে আমি ভাবিছোঁ যিমান পাৰোঁ সোনকালে আমি তাৰ পৰা ওলাব লাগে গতিকে অলৰেডি 4:30 5টা বাজিছে 5:10 মানত তাৰ পৰা ওলাইছোঁ বহুত বেছি দেৰি হৈ গৈছে গতিকে যিমান পাৰোঁ সোনকালে তাৰ পৰা ওলাইছোঁ আৰু ওলাই অলপমান আহি পালে 3-4 কিলোমিটাৰ অহাৰ পিছতে মানে পুৰা বৰষুণ বহুত বেছি টোপনি ধৰিছিল আহি লখৰাত চাহ একাপ খালোঁ আৰু আহি পেলাই কাহিলীপাৰা বিখ্যাত বজাৰখনত ঘৰৰ কাৰণে অকণমান চব্জি কিনিলোঁ আৰু এতিয়া আহি পালোঁ গণেশ মানে যোৰাবাটৰ গণেশ মন্দিৰ আৰু চিনি নোপোৱা মানুহক মায়ে গাড়ীৰ ভিতৰৰ পৰাই থেংক ইউ দিয়ে দিলা তুমি হাতখন থেংক ইউ দিছোঁ কিয় থেংক ইউ দিছোঁ আমাক এনে আহিবা দিছোঁ তোমাক চিনিয়ে পায় আলহী দেৱা চাহ পইচা নক দেৱা পা চিটটো অলপ সলাই দিছোঁ ৰাণী অলপমান ৰেষ্ট কৰক বুলি আৰু এইফালে চাওকচোন ৰাতি গাড়ী চলাবলৈ অসুবিধা হয় ট্ৰাকবিলাক ইমান চলে আৰু যি কি নহওক আমি আহি পালোঁ জাগিৰোড এইফালে মায়ে আকৌ বজাৰৰ অলপমান লিষ্ট দিবলৈ আৰম্ভ কৰি দিলে সৰু সুৰা দুটামান বজাৰ কৰি ফাইনেলি আমি আহি পালোঁ ঘৰ আহি পাওঁতে 9:30 হ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে শুভৰাত্ৰি